আজি আমি আলোচনা কৰিবলৈ ওলাইছো লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। আমাৰ HS ছেকেণ্ড ইয়াৰৰ এছামিছত যিটো প্ৰথম পাঠ দিয়া আছে, সেই পাঠটিৰ নাম হৈছে মোৰ মাতৃমুখ দৰ্শন আৰু সেই পাঠটিৰ লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ সকলো ক্ষেত্ৰতে তেওঁৰ লিখনি আছে। তেওঁ অসমীয়া যি চুটিগল্পৰ যাত্ৰা বা তেওঁক চুটিগল্পৰ জনক বুলি কোৱা হয়। চুটিগল্প অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্বে কোনেও লিখা নাছিল, সেয়েহে তেওঁক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। লগতে তেওঁ উপন্যাসো লিখিছিলে, নাটকো লিখিছিল আৰু তেওঁ কবিতাও লিখিছিল। তেওঁৰ অসমীয়া সাহিত্যৰ প্ৰতি যি অৱদান, সেই অৱদানৰ কাৰণে তেওঁক সাহিত্যৰথী খিতাপেৰেও বিভূষিত কৰা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ যি আত্মজীৱন কথা, সেই আত্মজীৱন কথাত তেওঁৰ গ্ৰন্থ মোৰ জীৱন সোঁৱৰণত তেওঁ প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁৰ যি আত্মজীৱনীমূলক প্ৰবন্ধ আছে বা তেওঁৰ ভ্ৰমণ কাহিনী আছে, সেইবোৰো তেওঁ সময়ে সময়ে বিভিন্ন ধৰণৰ মেগাজিনত, আলোচনীৰ পাতত তেওঁ প্ৰকাশ কৰি গৈছে। এতিয়া আমি আহোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিচয়লৈ। তেওঁৰ পৰিচয় সকলোৱে পাইছা, আগৰ শ্ৰেণীসমূহতো আমি প্ৰায় লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে পঢ়িয়ে আহোঁ। ইয়াতে তথাপিও তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিচয় ভালকৈ চাব লাগিব, কাৰণ তোমালোকৰ পৰীক্ষাত শ্বৰ্ট প্ৰশ্ন বহুত আহে। গতিকে ইয়াতে চোৱা, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় নগাঁও জিলাৰ আহতগুৰিত 1864-ত। তেওঁ শিৱসাগৰ হাইস্কুলৰ পৰা 1886-ত এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়, কাৰণ আমি সকলোৱে জানো সেই সময়ত 19th চেঞ্চুৰীত কি আছিলে, আমাৰ অসমত কলেজ, ইউনিভাৰ্চিটি মানে উচ্চ শিক্ষাৰ যিটো ফেচিলিটি সেইটো নাছিলে। সেয়েহে যিসকল ইচ্ছুক আছিলে উচ্চ শিক্ষাৰ প্ৰতি, তেওঁলোক ক'লৈ গৈছিলে, কলিকতালৈ গৈছিলে। কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউশ্যনৰ পৰা তেওঁ BA পাছ কৰে। তেওঁৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। তাৰপিছত তেওঁ কি কৰিলে, ইংৰাজীত MA এডমিশ্যন ল'লে আৰু আইনতো তেওঁ এডমিশ্যন ল'লে। কিন্তু তেওঁৰ সেই কৰ্চটো, মাষ্টাৰ ডিগ্ৰী কৰ্চটো, ল'ৰ কৰ্চটো তেওঁ কমপ্লিট নকৰিলে। সেইকাৰণে তেওঁ কোনো ধৰণৰ ডিগ্ৰী নাপালে, তেওঁ ড্ৰপ কৰিলে। তেওঁ কলকাতাত থাকোঁতেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা আৰু জোনাকী আলোচনীৰ প্ৰকাশ লয়। তোমালোকে হয়তো শুনিছা আগতে, অভা ঔষা অসমীয়া ভাষা উন্নতি সাধিনী সভা। তোমালোকক যে মই ক'লোঁ যে সেই 19th চেঞ্চুৰীত আমাৰ অসমত কি নাছিলে, কোনো ধৰণৰ কলেজ, ইউনিভাৰ্চিটি নাছিলে, উচ্চ শিক্ষাৰ ফেচিলিটি নাছিল। গতিকে যেতিয়া আমাৰ ডেকাসকল উচ্চ শিক্ষাৰ বাবে ইচ্ছুক হয়, তেওঁলোক কলিকতালৈ যায় আৰু কলিকতালৈ গৈ তেওঁলোকে দেখিলে যে বঙালী সাহিত্যৰ কি হৈছে, বহুতখিনি উন্নতি হৈ গৈ আছে। তেওঁলোকে বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰি গৈ আছে, লিখনি লিখি আছে সাহিত্যিকসকলে। কিন্তু আমাৰ অসমীয়া সাহিত্যৰ সেই সময়ত কি হৈছিল, স্তব্ধ আহি গৈছিল, কোনো ধৰণৰ সাহিত্য ৰচনা হোৱা নাছিল, চৰ্চা হোৱা নাছিল। আৰু এইখিনি বিষয়কে গভীৰভাৱে চিন্তা কৰি তাতে থকা অসমীয়া ছাত্ৰসকলে এখন কমিটিৰ গঠন কৰিছিল। সেই কমিটিখনৰ নাম আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা, শ্বৰ্টত অভা ঊষা। আৰু তাৰ কি কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। আৰু জোনাকী বুলি সেই কমিটিখনে জোনাকী বুলি এখন মেগাজিন ওলাইছিল। মানে সেই মেগাজিনখনৰ জৰিয়তে তেওঁলোকে অসমীয়া ভাষাৰ চৰ্চাৰ মাধ্যম আৰম্ভ কৰিছিল। আৰু সেইখন জোনাকী কাকতৰ প্ৰতিষ্ঠাত, সম্পাদনাত
আৰু সেইখন আগবঢ়াই নিয়াত তিনিগৰাকী ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত আছিলে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। আৰু চন্দ্ৰকুমাৰ আগৰৱালাই আছিল এই জোনাকী কাকতৰ প্ৰথম সম্পাদক। ঠিক আছে। তাৰপিছত তেওঁ বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ লগত বিবাহ সম্পন্ন হয়। তেওঁ বিয়া পাতে, সাংসাৰিক জীৱন আৰম্ভ কৰে বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা কাৰ লগত? প্ৰজ্ঞা সুন্দৰীৰ লগত। লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমণ দাসৰ ঢল প্ৰবাহিত হয়। মানে ৰোমান্টিক সাহিত্যৰ যিটো ধাৰা, সেই ধাৰাটো জোনাকী কাকতৰ জৰিয়তে আমাৰ অসমীয়া সাহিত্যলৈ আহে। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক, জানা তোমালোকে সকলোৱে। জোনাকীৰ পাতত তেওঁৰ দ্বাৰা যি ৰচিত গল্প, সেই গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটে আৰু বিকাশৰ যি যাত্ৰা, সেই যাত্ৰাৰ সূচনা হয়। বেজবৰুৱাৰ প্ৰতিভা বহুমুখী। তেওঁ বিভিন্ন ধৰণৰ প্ৰতিভা তেওঁ আছিল। তেওঁ আছিল এজন প্ৰতিভাৱান কবি, কবিতা ৰচনা কৰিছিল। তেওঁ এজন নাট্যকাৰ আছিল, নাটক ৰচনা কৰিছিল, চুটিগল্পকাৰটো আছিলে, চুটিগল্প ৰচনা কৰিছিল, ৰম্য ৰচনা কৰিছিল, প্ৰবন্ধ, সমালোচনা, জীৱনী আদি সকলো দিশতে তেওঁৰ যি বৰঙণি, সেই বৰঙণি অতুলনীয়। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ'ল, ইয়াতে ভাগ ভাগকৈ লিখি দিয়া হৈছে। প্ৰথম ভাগত আছে ধেমেলীয়া নাটক। তেওঁ নাটক ৰচনা কৰিছিল, ধেমেলীয়া নাটক, লিটিকাই, পাচনি, নুমল, চিকৰপতি, নিকৰপতি, এইকেইখন আছিল তেওঁৰ ধেমেলীয়া নাটক। তাৰপিছত আছিল বুৰঞ্জীমূলক নাটক, জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ, এইকেইখন হৈছে বুৰঞ্জীমূলক নাটক। তাৰপিছত তেওঁৰ একমাত্ৰ উপন্যাস হৈছে পদুম কুঁৱৰী। প্ৰায় শ্বৰ্ট কুৱেশ্যন আহে, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস পুথিখনৰ নাম কি? পদুম কুঁৱৰী। কেতিয়াবা আকৌ পদুম কুঁৱৰী নামটো উঠাই দি পেলাই সোধে যে এই উপন্যাসখনৰ ঔপন্যাসিক কোন? লিখিব লাগিব লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে কদমকলি। এইটো প্ৰায় শ্বৰ্ট কুৱেশ্যন আহে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কদমকলি। চুটিগল্প, জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেহুকলি, এইকেইখন হৈছে চুটিগল্পৰ পুথি। সাধুকথাৰ পুথিকেইখন হৈছে বুঢ়ী আইৰ সাধু, ককাদেউতাৰ নাতি ল'ৰা আৰু জুনুকা। তেওঁ হাস্যব্যংগ ৰচনা কৰিছিল, য'ত তেওঁ শুহুতীয়া কথাৰে সমাজৰ যিকোনো দুৰ্বলতা দাঙি ধৰিছিল বা এটা মেছেজ দিবলৈ ট্ৰাই কৰিছিল, হাস্যব্যংগ ৰচনা। এটা হৈছে কৃপাপৰ বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ বোলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, এইকেইখন হৈছে হাস্যব্যংগ ৰচনা। তাৰপিছত আহিল জীৱনী, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ, এইকেইখন হৈছে জীৱনী। আত্মজীৱনী, মোৰ জীৱন সোঁৱৰণ, তত্ত্বমূলক গ্ৰন্থ, তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা। বেজবৰুৱাই বাঁহী আলোচনীখন কি কৰিছিল? সম্পাদনা কৰিছিল। বাঁহী আলোচনীখন তেওঁ কি কৰিছিল? সম্পাদনা কৰিছিল। 1924 1924 গুৱাহাটীৰ যিখন অসমীয়া সাহিত্যৰ অধিৱেশন হৈছিল, সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই। ঠিক আছে, এইখিনি আছিল বেজবৰুৱাৰ বিষয়ে চমুটোকা। এতিয়া আমাক যিটো পাঠ দিয়া আছে, মোৰ মাতৃমুখ দৰ্শন, সেই পাঠটি লক্ষ্মীনাথ বেজবৰুৱাই 7টা খণ্ডত ৰচনা কৰিছিল। অসম ভ্ৰমণ কাহিনী প্ৰথম 3টা খণ্ড ইয়াতে আমাক পাঠত দিয়া হৈছে, আমাৰ পাঠ হিচাপে HS ছেকেণ্ড ইয়াৰৰ এছামিছত।
আৰু এই পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। প্ৰশ্ন আহিব পাৰে কেতিয়াবা যে মোৰ মাতৃমুখ দৰ্শন পাঠটি তোমালোকৰ যি চিলেবাছৰ অন্তৰ্গত সেই পাঠটি সূচীপত্ৰৰ অন্তৰ্গত পাঠটি ক'ৰ পৰা লোৱা হৈছে। তেতিয়া লিখিব লাগিব ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। এইখিনি আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। আমি নেক্সট ভিডিঅ'ত মোৰ মাতৃমুখ দৰ্শন পাঠটোৰ বিষয়ে আৰু প্ৰশ্ন উত্তৰ এইবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।